এটা বিশেষ উপায়েৰে জীৱনত লাভ কৰিব পাৰি বিচৰা ধৰণে সফলতা কি এই উপায় জানো? আহক। জীৱনত সুখ সমৃদ্ধি আৰু শান্তিভাৱে জীৱন যাপন কৰিবলৈ সকলোৱে কঠোৰ পৰিশ্ৰম কৰে। জীৱনত সফলতা লাভ কৰাৰ স্বাৰ্থত বহু সময়ত এজন ব্যক্তিয়ে কষ্ট কৰিও সফলতা নাপায়। এনে অৱস্থাত জ্যোতিষত কিছুমান প্ৰতিকাৰৰ কথা কোৱা হৈছে। এইবোৰ ব্যৱস্থা কৰি এজন ব্যক্তিয়ে জীৱনত সফলতা লাভ কৰিব পাৰে। ৰঙা জলকীয়াৰে সৰু উপায় কৰিও আপুনিও জীৱনত লাভ কৰক বিচৰা ধৰণে সফলতা। কেৰিয়াৰত সফলতা লাভ কৰিবলৈ ভাল চাকৰি এটা পোৱাটো প্ৰতিজন মানুহৰ সপোন। ভাল চাকৰি এটাইহে মানুহৰ সকলো সপোন পূৰণ কৰিব পাৰে। গতিকে যদি আপুনি ক'ৰবাত চাকৰিৰ ইণ্টাৰভিউ দিবলৈ গৈ আছে, তেন্তে ঘৰৰ পৰা ওলোৱাৰ আগতে 5টা শুকান ৰঙা জলকীয়া লওক আৰু ঘৰৰ দুৱাৰমুখত থৈ দিব। ইয়াৰ পাছত যিকোনো শুভ কামৰ বাবে যাওঁতে এই জলকীয়াবোৰৰ ওপৰেৰে খৰি থৈ যাব পাৰে। এই প্ৰতিকাৰৰ সহায়ত আপোনাৰ সাক্ষাৎকাৰ ভাল হ'ব, লগতে সফলতাও লাভ কৰিব। ৰৈ থকা কাম সম্পূৰ্ণ হ'ব। দীৰ্ঘদিন ধৰি ৰৈ থকা কামটো সম্পূৰ্ণ কৰি তাত সফলতা লাভ কৰিবলৈ জ্যোতিষত কোৱা হয় যে ৰঙা জলকীয়াৰ এই উপায়টো অতি ফলপ্ৰসূ। ৰঙা জলকীয়াৰ 21টা গুটি লৈ এটা পাত্ৰ বা জগত পানী ভৰাই তাত দি থ'ব। তেতিয়া এই পানী আপোনাৰ ওপৰত 7 বাৰ লৈ এই পানী বাহিৰৰ ৰাস্তাত পেলাই দিয়ক। এইদৰে কৰিলে আবদ্ধ হৈ থকা কামটো অতি সোনকালে সম্পূৰ্ণ হ'ব। নজৰ লগাৰ পৰা বচাব পাৰি। যদি কোনো শিশু নজৰ লাগে, তেন্তে নজৰ ভাঙিবলৈ ৰঙা জলকীয়া লৈ শিশুটিৰ ওপৰত 7 বাৰ ঘূৰাই দিব লাগে। ইয়াৰ পাছত এই জলকীয়াবোৰ জুইত জ্বলাই দিব লাগে। এনে কৰিলে শিশুৰ নজৰ লগাৰ পৰা বচাব পাৰি। ঘৰত সমৃদ্ধি বজাই ৰাখিবলৈ কঠোৰ পৰিশ্ৰমৰ সত্ত্বেও সুখ সমৃদ্ধি আৰু ধনৰ অভাৱ হয়। 7টা ৰঙা জলকীয়া লৈ ৰুমালত বান্ধি ধন ৰখা ঠাইত ৰাখক। এনে কৰিলে ঘৰত লক্ষ্মী মাৰ আশীৰ্বাদ সোনকালে লাভ কৰিব।